পুৱাৰ একাপ চাহেৰে আজি আপোনালোকক মোৰ চেনেললৈ সম্ভাষণ জনালোঁ দেই। আৰু চাহ কাপৰ লগতে সেই পিঠাকেইটা দেখি কেনেকুৱা লাগিছে বাৰু? মালপোৱা যেন লাগিছে নি? পিছে মালপোৱা নহয় দেই। আৰু মালপোৱা বুলি আপোনালোকে মালপোৱা বনাবলৈ কষ্ট কৰিব নালাগে। মিনিটতে বনাব পৰা চুজিৰে, এবাটি চুজিৰে ইমান ধুনীয়া ফুলা ফুলা পিঠা হৈ যায়। মই আজি ৰেচিপিটোত আপোনালোকক তাকেই ক'ব খুজিছোঁ। আৰু চাওক, ইমান ছফ্ট দেখিছেনে? ল'ৰা ছোৱালীক টিফিনত দিব পাৰে, খুব হেল্ডি। ইয়াতে যিখিনি বস্তু ঘৰত থকা ব্যৱহাৰ কৰিছোঁ খুব স্বাস্থ্যসন্মত হয়। পৰাপক্ষত 2 এপদ বস্তু আপোনালোকে যদি নাখায়, এভইড কৰি এইটো মিনিটতে বনাব পাৰে। আৰু টিফিনৰ কাৰণেও একদম ৰেডি হৈ যায়। ল'ৰা ছোৱালী একেবাৰে ভোক গুচি যায়। চাওকচোন কিমান ধুনীয়া ফুলা ফুলা পিঠাকেইটা। আৰু এতিয়া মই ৰেডি কৰিলোঁ, বনালোঁ। আৰু এয়া চাওক, মোৰ পিঠা একদম ৰেডি হৈ গ'ল। মিনিটতে এবাটি চুজিৰে যে ইমান টেষ্টিকৈ পিঠা বনাব পাৰি, পিঠাগুড়িৰ দৰকাৰী নাই। চাওঁ আহক, বাউল এটাতে প্ৰথমতে এয়া মই চুজি লৈ ল'ম। এতিয়া চুজি আপোনালোকে জোখ বেলেগ কৰিব দৰকাৰ নাই। মই যে এই বাতিটো জোখ কৰি দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে, কাৰণ আপোনালোকে পিছত মোক সুধিবলগীয়া নাথাকে। আৰু এই বাতিটোৰ জোখত চুজি এবাটি লৈছোঁ। চুজি যিহেতু পানী বা গাখীৰ যি দিয়ক ফুলি যায়, সেইকাৰণে মই জনাই আছোঁ, ভিডিঅ'টো চাই থাকক কিয় লৈছোঁ বাতিটোৰ জোখত। আৰু তাৰে অলপ ল'লোঁ নাৰিকলৰ গুড়ি, আৰু এয়া আন্দাজমতে চেনি। যিসকলে আপোনালোকে চেনি নাখায় তেখেতসকলে গুড় ব্যৱহাৰ কৰিব। আৰু এতিয়া মই অলপ পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে সেই যিটো বাতিত চুজি জুখিছিলোঁ সেই বাতিটোতে পানী অলপ লৈ ল'ব। সম্পূৰ্ণ এবাটি পানী দৰকাৰ নাই, কাৰণ মই গাখীৰৰ সৈতে ইয়াত সানিম। একেবাৰে সম্পূৰ্ণ গাখীৰত সানিবলৈ হয়তো গাখীৰ বহুতৰে নাথাকিবও পাৰে, বা কাৰোবাৰ গাখীৰেই নাথাকিব পাৰে, তেতিয়া পানী ব্যৱহাৰ কৰিব। আৰু মই এতিয়া এয়া গাখীৰ দি দিছোঁ। গাখীৰখিনি মোৰ অকণমান গৰমেই হৈ থাকিলে, মই ল'ৰাৰ টিফিনৰ কাৰণে ৰাতিপুৱা যিহেতু যোগাৰ কৰিছোঁ, খৰখেদা হৈছে। আপোনালোকে গাখীৰ যদি থাকে পগাই অকণমান ঠাণ্ডা কৰি ল'ব। আৰু এতিয়া গাখীৰ অলপ দি এনেকৈ চুজিখিনি লগত মিলাই ঢাকি থ'ব লাগে। 5 মিনিট এটলিষ্ট ঢাকিবলৈ চেষ্টা কৰিব, কাৰণ চুজি, পানী বা গাখীৰ যিহতে মিহলাই নথওক, অকণমান দি ৰাখিব লাগে ফুলিবৰ কাৰণে। আৰু এতিয়া ফুলাৰ পিছত আৰু ভাবিলোঁ অকণমান গাখীৰ এড কৰি দিওঁ, পিচিবলৈ সুবিধা হ'ব। মই আপোনালোকক যিটো এই বাটাৰটোৰ কনচিষ্টেঞ্চিটো দেখুৱাম। এয়া চাওক, দেখিছেনে? এইটো জোখত ৰাখিব পৰাকৈ আপোনালোকে গাখীৰ বা পানী যি দিব পাৰে। আৰু ক'লোৱে নহয়, চেনিটো অপশ্যনেল। যদি যিসকলে চেনি ব্যৱহাৰ নকৰোঁ বুলি ভাবে, গুড় ব্যৱহাৰ কৰিব, নহ'লে খেজুৰ ব্যৱহাৰ কৰিব, মিঠা খেজুৰটো। আৰু এতিয়া এয়া বাউল এটালৈ মই কাঢ়ি ল'লোঁ। তাৰপিছতে টুটি ফুটি অলপ দি দিছোঁ। ল'ৰা ছোৱালীয়ে কিছুমান বস্তু দিলে খুব ভাল পায়, সিহঁতৰ পচন্দৰ। ইয়াৰ ঠাইত আপোনালোকে কাজু, পিস্তা, বাদাম যি হয় দি দিব পাৰে। মোৰ অকণমান খৰধৰ হ'ল, আছিলে যদিও মই ব্যৱহাৰ কৰিবলৈ সময় নহ'লে। কেতিয়াবা কি হয়, ল'ৰা ছোৱালীয়ে একেবোৰ খাই আমুৱাই যায়, সেইকাৰণে ইনষ্টেণ্ট বনাবলগীয়া হৈ যায়। আৰু আপোনালোকে এই ৰেচিপিটো ইনষ্টেণ্টলি বনাব পাৰিব দেই, ৰাতিপুৱা টিফিনৰ কাৰণে। এতিয়া এচামুচ ঘিউ দিছোঁ। যিসকলে ঘিউ নাখায় নিদিলেও কথা নাই, ধুনীয়া হ'ব পিঠাটো। মই ঘিউ দি দিছোঁ, খাব লাগে ল'ৰা ছোৱালীয়ে বিশেষকৈ। আৰু এতিয়া ইয়াতে দি দিলোঁ, শেষত দিব লাগে ইনো। তাৰ ঠাইত ইনো যদি নাথাকে ঘৰত, জৰুৰী নহয় যে ইনো দিব লাগিব, বেকিং ছ'ডা অকণমান দি দিব বা বেকিং পাউডাৰ। এয়া দি লৈ এতিয়া ধুনীয়াকৈ সানিলোঁ। ইয়াৰ পিছত ৰখাই থোৱাৰ দৰকাৰ নাই। আৰু এতিয়া এয়া মোৰ আজি পিঠাটো বনোৱাৰ মেইন বস্তুটো হ'ল এইটো হ'ল ফুৰণ দিয়া সৰু স্মল এখন কেৰাহী। এতিয়া ইয়াতে মই কি কৰিম, সেই এটা এটাকৈ বনাম, মালপোৱা নিচিনাকৈ হৈ যাব। শ্বেপটো যে এনেকুৱা হয়, সেইকাৰণে বনাবলৈ সুবিধা হয়। আপোনালোকে ডাঙৰ পেনতো বনাব পাৰে, কিন্তু এইটোত বনালে শ্বেপটো বৰ সুন্দৰ হয়। আৰু ঘি অকণমান দিলোঁ, দি হেতাখনৰ জোখত এহেতা দি দিলোঁ। দিয়াৰ পিছত একদম মিডিয়াম কৰিব লাগে, মিডিয়াম নহয় একদম ফ্লেমটো ল' কৰিব লাগে দেই। আৰু ঢাকি দিব লাগে। একদম 1 মিনিটতে এলুটি দিব পৰা হৈ যায়, ফুলি আহে। দেখিছেনে কিমান ধুনীয়া এটা কালাৰো হৈ গ'ল, ইমান ধুনীয়া হৈছে। এতিয়া মই
এইখিনি কাঢ়ি লওঁ এনেকৈ এটা এটাকৈ আপোনালোকে গোটেইকেইটা বনাব পাৰে এতিয়া ধৰক আলহী আহিলে আলহীয়ে বিস্কুট চিস্কুট নাখায় একো তেতিয়া কি দিব চুজি আছে ঘৰত মিনিটতে এনেকৈ বনাই দিয়কচোন পিঠা ইমান বেছি সোৱাদ হয় একদম ভাবিব নোৱাৰে আকৌ টিফিনত দি দিব পাৰে ল'ৰা ছোৱালী ভোক একেবাৰে গুচি যাব ইয়াতে আপোনালোকে আৰু কিবা কিবি এড কৰোঁ বুলিলেও পাৰে এনেকৈ মই আপোনালোকক গোটেইকেইটা পিঠা বনোৱাটো নেদেখুৱাওঁ 2-3টা পিঠা এনেকৈ বনোৱা দেখুৱাই দিছোঁ কিন্তু মোৰ বিশ্বাস ৰেচিপিটো দেখাৰ পিছত আপোনালোকৰ এবাৰ বনাই চাবলৈ মন যাব আৰু এবাৰ যেতিয়া বনাই ঘৰত খাব নহয় ইয়াৰ সোৱাদটো ভাবিলে আচৰিত হ'ব মালপোৱা বনাবলৈ আৰু কষ্ট কৰিবলগীয়া নহয় আপোনালোকৰ এতিয়া মই বাকি কেইটাও বনাই লওঁ দেই মই ইমানেই ভাল পাওঁ এনেকুৱা বস্তুবোৰ বনাই আৰু আচলতে কি হয় মই চিন্তা কৰি থাকোঁ ল'ৰা ছোৱালীক টিফিনত কি দিওঁ কি নিদিওঁ আমাৰ মাকহঁতৰ সেয়াই হয় নহয়নে সিহঁতে দিনটোৰ কাৰণে ওলাই যায় সিহঁতৰ পুষ্টিকৰ যদি সিহঁতে বিচৰা ধৰণে তাতে আকৌ পচন্দৰ দি দিব পাৰি কিমান যে মনটো ভাল লাগে মানে সিহঁতে য'তে নাথাকক যিয়ে নাখাওক মানে নিজে যে দি পঠাইছোঁ সেইটো এটা শান্তি হয় মোৰ দৰে আপোনালোকে ৰিলেট কৰেনে বাৰু জনাবচোন আৰু যদি ভাল লাগে ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই কমেণ্ট এটা কৰিব